মাজনী কালি কেনেকুৱা লাগিলে তোমালোকৰ? কালি যে আমাৰ বহুত ভাল লাগিলে মা। আমাক গিফ্ট দিবলৈ চেণ্টাও আহিছিল আৰু মোকো গিফ্ট এটা দিলে। মই যে পুতলা এটা পালোঁ। হয় নেকি? বাকীবোৰে কি কি পালে বা? জেগগুছে পিষ্টল এটা পালে আৰু পিংকিয়ে বাৰ্বি পুতলা এটা পালে। আৰু কি কি পাইছিলে জানো, মই পাহৰিয়ে গ'লোঁ নহয়। চেণ্টাটোৱে পিছে তোমালোকক বৰদিনৰ উইচ কৰিলে নাই? কৰিলে মা, মেৰী খ্ৰীষ্টমাছ বুলি ক'লে। মই আকৌ ভাইটিৰ কাৰণেও গিফ্ট এটা লৈ থ'ম বুলি ভাবিছিলোঁ চেণ্টাৰ পৰা, পাহৰিয়ে থাকিলোঁ নহয় লগৰবিলাকৰ লগত খেলি থাকোঁতে। একো নহয় দিয়া, ভাইটি এতিয়া খেলিব পৰা হোৱা নাই নহয়। সি এনেও খেলা বস্তু আনি দিলেও খেলিব নাজানিব। পিছত যেতিয়া আকৌ ভাইটি ডাঙৰ হ'ব, চেণ্টাৰটো আহিলে চেণ্টাৰ পৰা লৈ থ'বা দেই। মা ঠিক আছে বাৰু। নেকান্দে নেকান্দে, মনে মনে থাকা। বাও কান্দিব তুমি কান্দিলে। মা ভাইটিটোৱে বাৰু ইমানকৈ কিয় কান্দি থাকে? ভাইটি এতিয়া সৰু হৈ আছে যে, সেইটো কাৰণে কান্দি থাকে আকৌ। মা তোমাক আৰু এটা প্ৰশ্ন সুধোঁ, মোৰ মানে বহুত সুধিবলৈ মন গৈ আছে। সুধছোন ন মাজনী, কি প্ৰশ্ন? মা আমাৰ ভাইটিটোনো কেতিয়া ডাঙৰ হ'ব? ইমান দিনলৈকে ডাঙৰ হোৱা নাই, মোৰ লগত খেলিবলৈ লগেই নাই মোৰ। তাৰ কথা শুনা আকৌ, ভাইটি আকৌ ইমান সোনকালে ডাঙৰ নহয় নহয়। লাহে লাহে এখোজ দুখোজকৈ ডাঙৰ হ'ব। তুমি যিদৰে ডাঙৰ হৈছা, ভাইটিও সেইদৰে লাহে লাহে ডাঙৰ হ'ব। মাজনী তোমাৰ যে ABCD মনত আছে নহয়? মই এইকেইদিন আকৌ তোমাক পঢ়াবলৈ সময়ে পোৱা নাই নহয়, এই ভাইটিৰ লগতে লাগি থাকোঁতে গৈছে। মা মোৰ সকলো মনত আছে, বাইদেৱে আমাক সদায় মুখস্থ লয় নহয়, সেইটো কাৰণে মোৰ মনতে থাকি গ'ল। তহঁতি ইয়াত বহি আছ, তহঁতক গোটেইখন বিচাৰি ফুৰিছোঁ। কিবা আছিলে নেকি বাৰু মা? তোৰ টেঙা খাওঁগৈ ব'ল বাহিৰত। ইমান একদম মজা টেঙা এটা আনি থৈছোঁ নহয়, ৰবাব টেঙা। অকলে খাবলৈ মন যোৱা নাই, সেইটো কাৰণে তহঁতৰ দুইজনীৰ লগতে খাওঁ বুলি ভাবিলোঁ। ৰবাব টেঙা বুলি ক'লে মুখৰ পানী ওলাই পায়। ব'ল সোনকালে খাওঁগৈ। কটা আছে জানো? নাই মই কটা নাই পায়, মোৰ আঙুলিকেইটা ইমান বিষ হৈ থাকে, মই কাটিব নোৱাৰোঁ, তই কাটিবি ব'ল। আইতা এইটোনো কি ৰবাব টেঙা হয়? ছোৱালীজনী ইমান আকৰি হৈ আছে নহয়। আগতে আমি ৰবাব টেঙা এইবোৰ বুলি ক'লে একদম চিনিয়ে পাওঁ। আগতে মানুহৰ ঘৰ বাৰীয়ে বাৰীয়ে যাওঁ ৰবাব টেঙা, এইবোৰ মধুৰিআম এইবিলাক আনিবলৈ। আজিকালি তহঁতি চিনিয়ে নাপাওঁ। ব'ল এতিয়া দেখিবি নহয় মাৰে কাটিলে। হ'ব বাৰু আইতা। মা ব'লক তেন্তে, মই গৈ আছোঁ। লগতে যা, দেৰি কৰি নাথাক, ৰ'দটো সোমালে আকৌ খাই বেয়া লাগিব। মাজনী দেখিছ নহয়, এইটোকে ৰবাব টেঙা বুলি কয়, খাবলৈ বৰ মিঠা হয়। বা ইমান ডাঙৰ টেঙা। ৰবাব টেঙাটো খাবলৈ বৰ মিঠা হ'ব, চাই নিছোঁ একেবাৰে বজাৰৰ পৰা। মোৰো টেঙাটো দেখি মিঠা হ'ব গতে লাগিছে। সোনকালে কাটো তেন্তে আৰু বেছি দেৰি কৰি নাথাকোঁ। টেঙাটো সোনকালে এফাল কৰি ল'লোঁ। এতিয়া সেই চকলিয়াই লওঁ, তেতিয়াহে খাই ভাল লাগিব আকৌ জলকীয়া দি পিনে। মাজনী খা সোনকালে টেঙাখিনি, নহ'লে বেয়া লাগিব খাবলৈ। মা তুমি মোক ইমানকৈ দি দিলা, মই খাব পাৰিম জানো? পাৰিবি খাচোন, তেতিয়াহে ডাঙৰ মানুহ হ'বি। সোনকালে সেই জলকীয়া এটা দিছোঁ, জলকীয়া এটা অলপ খাই দে। আইতা তুমিও যে দেই, জলকীয়াটো খালে পৰিব নহয় মোক। একো নহয়, অলপ পৰিলে একো নহয়। টেঙাটো খাবলৈ ইমান সোৱাদ ন, খাই ইমান ভাল লাগিছে, বহুত জোলো ওলাইছে। তোৰ গোটেই বাছি আনিছোঁ বজাৰৰ পৰা, চাই ভালটোহে আনিছোঁ একদম খাবলৈ। আৰু এটামান আছে, পিছত কোনোবা দিন খাব লাগিব। মাত্ৰ 100 টকাতে সকলোবোৰ ফুল পাব। কাক কি লাগে লৈ যাওক, সোনকালে, মাত্ৰ 100 টকা। ময়ো ফুল কেইপামান লৈ লওঁ নেকি, ঘৰৰ ভিতৰত সজাবলৈ লাগে। ফুলবোৰ বেয়াই হৈ গৈছে আগতে লোৱাবোৰ। আৰু ইমান কমতে দি আছে, মাত্ৰ 100 টকা বুলি কৈছে। সোনকালে লৈ লওঁ পাই, কমতে পাওঁতে। বাইদেউ ফুল লাগে নেকি? আহক চাই ল'বহি। গৈছোঁ ৰখক। ফুলবোৰ দেখোন বৰ ধুনীয়া দেই, ক'ৰ পৰা আনিছে হয় ফুলবোৰ? আমি মানে ফুলবোৰ দিল্লীৰ পৰা আনো, ইয়াত আকৌ বিকো। সেইটো কাৰণে আৰু লৈ আহিছোঁ ৰাস্তাই বিকিবলৈ। আপোনালোকৰ নিচিনা মানুহে ওলাই যাব নোৱাৰিলে ইয়াতে ল'ব পাৰিব। বৰ ভাল কাম কৰিছে দেই। পিছে ফুলবোৰৰ দাম কিমাননো? ফুলবোৰৰ দাম চাই আছে। এখিনি 100 টকীয়া, এখিনি 200 টকীয়া। অলপ আগতে দেখোন আপুনি সকলো ফুল 100 টকা বুলি কৈ আছিলে, এতিয়া যে দামবোৰ বেলেগ কৈ দিছে। আপুনি যে বাইদেউ কিনো কথাবোৰ কয় নহয়, 100 টকাত বস্তু পায় নেকি? আৰু চব ফুল 100 টকা নহয়। সেই যিবোৰ এডাল ফুল সেইবোৰহে 100 টকা, বাকীবোৰ চব সেই 200 টকা 300 টকা তেনেকুৱা। আৰু কাষ্টমাৰ মাতিবলৈহে এনেকৈ কৈ থাকোঁ আকৌ 100 টকা। সকলোবোৰ ফুল 100 টকা নিদিওঁ নহয়। আপুনি কিন্তু বৰ ঠগিলে দেই, মই আকৌ 100 টকা বুলিহে ফুল চাবলৈ আহিছিলোঁ। বাইদেউ আপুনি চাওকচোন, যোনটো পচন্দ হৈছে লওক। আপোনাক বাৰু অলপ কমাই দিম, চিন্তা কৰিব নালাগে। হ'ব আপোনালোকে পইচা কমাই দিম বুলি কৈ বেছিহে লৈ যায়। মোক সেই ৰঙা ফুলখিনি দেখুৱাওকচোন, ইমান ধুনীয়া লাগিছে। সেইখিনি আপোনাক লাগিব নেকি? পেকিং কৰিয়ে দিওঁ তেনেহ'লে। লাগিব বুলি কোৱা নাই নহয়, চাওঁ বুলিহে কৈছোঁ। আৰু সেইখিনি দাম কিমান? আপুনি দেখোন ভাল ফুলে পচন্দ কৰিছে। সেইখিনি দাম 300 টকা। বৰ দামী ফুল হয়, একদম ভাল ফুল আকৌ, মই সেই দিল্লীৰ পৰা আনিছোঁ। আপুনি আৰু ঠগিবলৈ মানুহ নাপালে, ইমান দাম নহয় পাই। 300 টকা মই হ'লে নিদিওঁ, মই কিন্তু সেই 150 টকাহে দিম। বাইদেউ আপুনি যে কিনো কথা কয় আৰু, 150 টকাত ফুল পায় নেকি ইমান ধুনীয়া ফুলজোপা? মই নাজানো, দিব মন আছে যদি দিয়ক, নিদিয়ে যদি যাওকগৈ। মই 150 টকাই দিম কৈ দিছোঁ। আপুনি আকৌ প্ৰথম কাষ্টমাৰ, আৰু আপুনি এতিয়া এনেকুৱা কৰিছে। বহনীটোতে আকৌ এনেকুৱা হ'লে ভাল নালাগে নহয়। আপুনি মানে 150 টকা নিদিয়ে যদি যাওকগৈ, নেলাগে আৰু মোক ফুল, মই বেলেগৰ পৰা লৈ ল'ম। হ'ব ইমানকৈ কৈছে যদি বাৰু 150 টকাতে দি দিছোঁ।
ফুলখিনি আহি গ'ল এতিয়া মই ধুনীয়াকৈ ভিতৰত সজাই থ'বগৈ পাৰিম বৰ ধুনীয়া লাগিছে পাই ৰেড কালাৰটো বাইদেউ মই আহিছোঁ তেন্তে আপুনি যাব আৰু কেতিয়াবা ফুল লাগিলে সেই মই আহিম নহয় তেতিয়া মোৰ পৰাই ল'ব আকৌ বেলেগ বেপাৰীৰ পৰা নল'ব কিন্তু হ'ব যাৰ ওচৰত ভাল লাগে তাৰ পৰাই ল'ম दिल वालों के दिल का करार लुटने हम आए हैं यूपी बिहार लुटने এইটোক চাগে মই বেছিকৈ পইচা দি পালোঁ নেকি 150 দিছিলোঁ 150 হ'বই নালাগিছিল 100 টকাতে এইখিনি পালোঁ হয় উপায়টো নাই এতিয়া ল'লোঁ যেতিয়া নেকি সোনকালে যাওঁতে ভিতৰত সজাই থোৱা হ'বই মাজনী মাজনী এইফালে আছোন তোৰ কাৰণে মই কি আনিছোঁ চাহিয়া মাজনী আজি বৰ ভাল পাব চাইকেলখন দেখি ইমান দিনৰ পৰা কৈ আছিলে আজি আনি দিব পাৰিলোঁ মোৰো মনটো ভাল লাগিছে দেউতা তুমি মোক মাতি আছিলা এইখন কাৰ চাইকেল হয় দেউতা ইমান ধুনীয়া চাইকেল এইখন তুমি মোৰ কাৰণে আনি দিছা নেকি বাৰু মাজনী আকৰিজনী তোৰ কাৰণে আনি দিছোঁ তই যে চাইকেল লাগে বুলি কৈ আছিলি সেইটো কাৰণে আনি দিছোঁ আকৌ চাইকেলখন যে বহুত ধুনীয়া লাগিছে দেউতা পিংক কালাৰ হয় ন চাইকেলখন তই ভাল পাবি কাৰণে আনি দিছোঁ আকৌ তোৰ এনেও পিংক কালাৰটো ভাল নালাগে জানো দেউতা মোৰ পিংক কালাৰটো বহুত ভাল লাগে মোৰ সেই ফ্ৰকটোৰ লগত চাইকেলখনো মেটচ কৰিছে চোৱা ইমান ধুনীয়া লাগিছে শাহুমা মাজনী এতিয়া আমাক পাৰ্টি দিব লাগিব ন নতুন চাইকেল পাইছে আজি তাই পাৰ্টি নিদিলে কেনেকৈ হ'ব আজি নতুন চাইকেল পাইছে ইমান ধুনীয়া চাইকেল তাকো আজিৰ পৰা চলাবই পাৰিব এতিয়া মোৰ ওচৰত আকৌ একো নাই নহয় পাৰ্টি দিবলৈ মই বাৰু এতিয়া কেনেকৈ তোমালোকক পাৰ্টি দিম মাজনী ধেমালি কৰিছোঁ তোমাৰ পৰা আমাক একো পাৰ্টি নালাগে হয় নেকি মা মই আকৌ সঁচাকৈ তোমালোকে পাৰ্টি খুজিছা বুলি ভাবিছিলোঁ মই চিন্তাই কৰিছিলোঁ ক'ৰ পৰানো মই পাৰ্টি দিম তোমালোকক বুলি আৰু এতিয়া চাইকেলখনত যে মোৰ ভাইটি উঠিব পাৰিব ন মোৰ লগত মাজনী ভাইটি এতিয়া নোৱাৰে ভাইটি ডাঙৰ হ'লেহে চাইকেলত উঠিব পাৰিব পিছে তই চাইকেল চলাব জানো নে নাজানো মা মই আকৌ চাইকেল চলাবলৈ নাজানো নহয় এতিয়া বাৰু মই ভাইটিক ইয়াত কিদৰে উঠাম আৰু মই বাৰু কিদৰে চলাম মাজনী তই একো চিন্তা কৰিব নালাগে চাইকেল চলাবলৈ মইতো শিকাম আজিৰ পৰা তই মোৰ লগত শিকিবি দেই আৰু মই নাথাকিলে মাৰে তোক শিকাই দিব এতিয়া তই আজিৰ পৰা স্কুল যাবলৈ হ'লে এই চাইকেলতে যাব পাৰিবি আৰু খোজকাঢ়ি যাব নালাগে হ'ব বাৰু দেউতা তুমি কিন্তু বহুত ভাল দেই মোক ইমান ভাল লগা চাইকেলখন আনি দিলা তাই কথা চোৱা দেউতাকক তেল মাৰিছে মাজনী আকৌ ভাল পাব বুলি আনি দিছোঁ ন তাই ভাল পোৱা চাইকেলখন ৰঘুদা কি হ'ল আজি ৰাস্তাত এইদৰে থিয় হৈ আছে যে সকলো ৰত্ন তইহে মই আকৌ সেই মাজনীৰ কাৰণে চাইকেল এখন আনিছিলোঁ সেইটো কাৰণে বাহিৰতে গোটেইখিনি ৰৈ আছিলোঁ তই আকৌ কেনি যাৱ নাই ময়ো এনেই ওলাই গৈছিলোঁ অলপ তাতে আকৌ আপোনালোকক এইদৰে ৰৈ থকা দেখি সেইটো কাৰণে ময়ো ৰৈ দিলোঁ নিধি আজি তেন্তে নতুন চাইকেল পাই গ'লি ন মই এবাৰ চলাই চাওঁ নেকি চাইকেলখন ৰত্নদা তুমি যে কিনো কথাবোৰ কোৱা নহয় তুমি যদি এখন চাইকেল চলোৱা চাইকেলখন বেয়াই হৈ থাকিব এদিনতে ইমান ডাঙৰ মানুহে ইমান সৰু চাইকেলখন নচলাই নহয় হয় নেকি মোৰ আকৌ চলাই চাবলৈ মন গৈছিলে ইমান ধুনীয়া চাইকেলখন দেখি হ'ব বাৰু তুমিও কেতিয়াবা চলাবা দেই মাজনী ব'ল তোক এতিয়া মই চাইকেলখন চলাবলৈ শিকাম হ'ব দেউতা ব'লা তেন্তে